Hello everyone, welcome back to Sarpi. So, আপুনি যদি এজন অভিভাৱক তেন্তে আপোনাক সমূহ Sarpi পৰিয়ালৰ ফালৰ পৰা স্বাগতম আৰু তুমি যদি এজন ষ্টুডেন্ট দেন হে চকলেটছ কি খবৰ সো আজি এই সেশনটোত এই ভিডিওটো এটা স্পেশাল অকেজনৰ কাৰণে আহিছো আজি ইয়াত আমি তিনটা কোৱেশ্চনছৰ এনসাৰ দিম মেইনলি আৰু যিকিটা কোৱেশ্চনছ আমাক মাৰ্কেটিং টিমে জনাইছে যে আপোনালোকৰ ফালৰ পৰা বহুত বেছি আহি আছে ফোনছ এণ্ড মেছেজেছ যে কুৱেশ্যন তিনটা আগত কৈ লৈছো ফাৰ্ষ্ট কুৱেশ্যন যে আমাৰ কোন কোন ক্লাছৰ এডমিশ্যন আপোনালোকে পাব ক্লাছ 9ৰ পাব নে 10ৰ পাব নে 8ৰ পাব সো হেটো হ'ল ফাৰ্ষ্ট কুৱেশ্যন সেকেন্ড কুৱেশ্যনটো আপোনালোকে সুধি আছে যে এডমিশ্যন কেনেকৈ ল'ম ৰাইট সো সেই কুৱেশ্যনটো এনসাৰ ইয়াতে পাব আৰু থাৰ্ড হ'ল আমাৰ এডমিশ্যনত কেনে ধৰণে প্ৰসেস কৰি কিবা অফাৰ আছে নেকি বা আগৰ যিকিটা অফাৰ আছিলে সেইকিটা কি হ'ল আৰু এইকিটা গোটেইকিটা কুৱেশ্যনৰ উপৰিও আৰু কিছুমান বস্তু আপোনালোকে জনাবলগীয়া আমাৰ আছে আৰু মেইনলি আজি আপোনালোকে যদি দেখিছে এডমিশ্যন ডিসকাউন্ট হুইচ ইজ বিহুৰ স্পেশাল যেহেতু এটা বিহু আহি আছে আৰু তাৰ কাৰণে আপোনালোকৰ কাৰণে আৰু এটা সুখবৰ আজি লৈ আহিছো এতিয়া চোৱা তোমালোক যদি ক্লাছ 10ত পঢ়ি আছা তেন্তে তোমালোকৰ কাৰণে এটা আৰু বেছি এখন ৰেস ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু সেই ৰেসটো তোমালোকৰ বহুতে এতিয়া গুৰুত্ব নিদিবও পাৰা কিন্তু তোমালোকৰ হাতত এবছৰতকৈ কম সময় আছে টু প্ৰিপেয়াৰ ফৰ ইয়োৰ HSLC এক্সাম ৰাইট সো আমি কি কৰিম এতিয়া এই HSLC এক্সামৰ কাৰণে আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিব লাগিব और तार करने आमी जाने शार्पी इज हियर सो व्हाई वरी नो टेंशन नहीं लेने का क्योंकि हम लोग है यहाँ पे सो आज ही स्टार्ट करिम क्वेश्चन गिटार आगत जे तुम्हालोकर क्लास एडमिशन केनेকৈ লবা আৰু হে পোষ্ট আৰু এই ডিসকাউন্টটো কিহৰ হয় সো starting with the question number 1 তোমালোকে কিহৰ এডমিশন ইয়াত পাবা হে আছে ক্লাস 9 and 10 ৰ এডমিশন বৰ্তমান আমাৰ এপত লাইভ হৈ আছে সো আমাৰ এপত স্টাৰ্ট হৈ গল এডমিশন ক্লাস 9 আৰু 10 ৰ আৰু ইয়াত তোমালোকে যদি এতিয়া সোৱা ক্লাস 10 ৰ পেকেজ গিটা তোমালোকে দেখিবা প্ৰত্যেক ক্লাস 10 ৰ সাবজেক্ট গিটা আমাৰ এপত আছে আৰু ক্লাস 9 ৰ কন্টেন্ট গিটা এতিয়ালৈকে এপত তোমালোকে শো নাই হোৱা এপত নাপাবা কেতিয়া পাবা তেন্তে এডমিশন কেনেকৈ হ'ব কৈ আছো শুনা এইটো অলপ পিছত গম পাবা আৰু ইয়াৰ লগতে আজি এই ভিডিওটোত আৰু দুটামান কোৱেশ্চনছ এনসাৰ দিম যিকিটা গাৰ্জেন হিচাপে আপোনালোকে বহুত বেছি সুধি আছে এই কোৱেশ্চন গিটা লাহে লাহে গম পাব ভিডিওটো বেছি দীঘল নহয় গতিকে হেখলৈকে চাওক বহুত বেছি বস্তু জানিবলৈ পাব সো ক্লাস 9 আৰু 10 ৰ এডমিশনটো হোৱাৰ ফাৰ্ষ্টত এটা কৈ দিছে আমাৰ যোনটো স্পেশাল ডিসকাউন্ট হৈ আছে এডমিশনৰ কাৰণে হেতু হৈছে বিহু স্পেশাল লিখি দি আছো ইমান একো টান নহয় সো বিহু ৰিসেন্টলি এটা লাইভ সেশন আহিছে সো লাইভ সেশনটো যদি আপোনালোকে জয়েন কৰা নাই ডেট জয়েন কৰি চাব পাৰে তাত আৰু বহুত গিটা কোৱেশ্চনৰ এনসাৰ দিয়া আছে সো আজ বিহু স্পেশাল কুপন কোডটো হৈছে বিহু স্পেশাল যত তোমালোকে বা আপোনালোকে যদি এপ্লাই কৰে 33% ফ্ল্যাট ডিসকাউন্ট আপোনালোকে পাব যোনটো কোর্স আপোনাৰ আপুনি গুটে এডমিশনটো যদি ক্লাস 10 ৰ লবলৈ যায় তেতিয়া বহুত বেছি দাম পৰি যায় কিন্তু এই কুপনটো ইউজ কৰাৰ লগে লগে আপোনাৰ 33% ডিসকাউন্ট হয় বহুত বেছি 5000 এৰাউণ্ডতে গুটে বছৰটোৰ কাৰণে আহি যাব আৰু আপোনালোকে যদি জানে যে আপোনালোকে কি হয় ষ্টুডেন্টে পঢ়াবলৈ বা টিউচন এটা দিবৰ সময়ত মাহে মাহে পেমেন্ট কৰি থাকিবলগীয়া হয় ৰাইট কিন্তু আমাৰ ইয়াত তাৰ কোনো প্ৰয়োজন নাই মাত্ৰ গুটে বছৰটোৰ কাৰণে এবাৰে এটা সাবজেক্টত which is আপোনাৰ 800-900 বা 1000-1500 ভিতৰত গোটেইটা সাবজেক্ট খতম হৈ যাব এবাৰে মাত্ৰ পেমেন্ট কৰিব লাগে যোনটো আপুনি অফলাইন যদি টিউচন কৰিব যায় হেতু মাহে মাহে পেমেন্ট কৰিবলগীয়া হয় আৰু ইয়াৰ লগত আৰু দুটামান বস্তু আপোনালোকে জানিবলগীয়া যে আপুনি এটা চাওক আপোনাৰ ষ্টুডেন্টৰ ইয়াত বহুত গাৰ্জেনে আমাক জনাইছে আমাৰ টিমক মানে মাৰ্কেটিং টিমে আমাক জনাইছে যোন কলছত এনি টাইম কানেক্ট আছে তেওঁলোকে জনাইছে যে আপোনালোকে বহুত বেছি সুধি আছে যে স্যাৰ আমাৰ ল'ৰাজন বা ছোৱালীজনীয়ে টিউশন লবলৈ ভাল টিউশন এটা লবলৈ ওচৰত নাই গতিকে বহুত দূৰত টাউনৰ ফালে যাবলগীয়া হয় দূৰলৈ যাবলগীয়া হয় আমাৰ টেনশন হয় গতিকে আমি স্বাৰ্পিত এডমিশন দিয়াব পাৰিম নে তাৰ এনসাৰটো হৈছে ডেফিনেটলি তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে আছো যে যিসকল ষ্টুডেন্টে ভালকৈ টিউচন এটা কৰিবলৈ সুবিধা পোৱা নাই তেওঁলোকৰ কাৰণে স্বাৰ্পি আপোনালোকক ভালকৈ পঢ়াব ইমানে ধুনীয়াকৈ পঢ়াব যে আপোনালোকৰ যে ফিজিক্যাল টিউচনৰ প্ৰয়োজন কিয় আছে আপুনি ভাবিবলৈ বাধ্য হ'ব এতিয়া চাব আপোনালোকে যে ইমান আপোনালোকে যি এক্সপেক্টেশনটো ৰাখে আপোনাৰ ষ্টুডেন্টৰ ফালৰ পৰা ৰাইট সো এই এক্সপেক্টেশনটো আমি ফিল আপ কৰিব পৰাৰ কাৰণে আজিৰ দিনত আমি আপোনালোকৰ আগত থিয় হ'বলৈ সক্ষম হৈছো আপোনালোকে ইমান মৰম দিছে আমাক চেনে দিছে কিয় কাৰণ আমি আপোনালোকে যিকিটা যিসকল ষ্টুডেন্টে অলৰেডি আমাৰ লগত কানেক্ট আছিলে যোৱা বেটছত সো তেওঁলোকে এটা ভাল ৰিজাল্ট আমি দিবলৈ সক্ষম হৈছো আৰু সেই ৰিজাল্ট উপলক্ষে আজিৰ দিনটোত আপোনালোকে সেই মানে মৰম চেনে পাইছো আৰু আপোনালোকে জানে আমাৰ ইউটিউবত বহুত বেছি আপোনালোকৰ সাপোৰ্ট আৰু আমি 65000 ওপৰত ফ্যামিলি এতিয়া কানেক্ট হলো আৰু আমি এটো সাগে সকলোৱে এতিয়া আমাক এটোৱে কৈছে স্যাৰ আপোনালোকৰ কথা আমাৰ আগৰ যিসকল মানে হেতৰ আগৰ ককাই বাইক সকলে যিসকলে পঢ়ি গল বহুত বেছি কমন পাইছে আৰু
তাৰ কাৰণে বহুত বহুত থেংকফুল এইবাৰো দিবনে তাৰো এনচাৰ হৈছে ডেফিনেটলি আমাৰ যিসকল ষ্টুডেণ্টে এডমিশ্যন ল'ব তেওঁলোকক আমি বহুত বেছি গাইড কৰোঁ তেওঁলোকে আমাৰ ৰেকৰ্ড আছে যোৱাবাৰ 50-60 যোৱা বেটছত এইটো বেটছ নহয় আপোনাৰ এইটো বেটছৰ কাৰণ ৰিজাল্ট এতিয়ালৈকে অহাই নাই চ' যোৱা বেটছত 40-50% পোৱা ষ্টুডেণ্টক আমি ডিষ্টিংশ্যন পোৱাইছোঁ লেটাৰ পোৱাইছোঁ 50-60 পোৱা ষ্টুডেণ্টক আমি ডিষ্টিংশ্যন পোৱাইছোঁ পাৰ্চেণ্টেজ বাঢ়ি গৈছে আৰু ফেইল হ'ম বুলি ভাবি থকা বহুত ষ্টুডেণ্টক আপোনালোকে ইউটিউবত যাব পাৰে আমাক কমেণ্ট চাব পাৰে ফেইল হৈ থকা ষ্টুডেণ্টে নিজে ভাবি আছিলে যে মই ফেইল হ'ম পঢ়াত একো নোৱাৰোঁ কিন্তু আমাৰ চাৰ্পিৰ ইয়াত এডমিশ্যন লৈ আমাৰ ইয়াত ভিডিঅ' চাই পিনি মাত্ৰ লাষ্ট 2-3 মাহত আমাৰ ইয়াত পঢ়িও তেওঁলোকে এটা ভাল নাম্বাৰ পাবলৈ সক্ষম হৈছে কিয় কাৰণ চাৰ্পিয়ে জানে কেনেকৈ ষ্টুডেণ্টক পঢ়াব লাগে আপোনাৰ ষ্টুডেণ্টক কেনেকৈ পঢ়ুৱালে ভালকৈ বুজি পাব আৰু ৰাইট আৰু কুৱেশ্যন এনচাৰ কৰিব পাৰিব আৰু ইয়াত আৰু এটা কথা আপোনালোকে জানক যে চাৰ্পিত কেৱল মাত্ৰ পঢ়োৱা নাই 3D টেকনলজি ইউজ কৰি পঢ়োৱা হৈছে মানে অসমত আমি প্ৰথমটো সুখী উই আৰ গ্লেড ডেট অসমত আমি প্ৰথমটো এনে অৰ্গেনাইজেশ্যন প্ৰথমটো এনে ষ্টাডি চেণ্টাৰ যোনে মানে পঢ়ুৱাও অনলাইন এডুকেশ্যন যোনে 3D 2D টেকনলজি ইউজ কৰি পেলাই ষ্টুডেণ্টক বুজায় মানে এতিয়া আপুনি চাব আপুনি এটা যদি তোমালোকে যদি ষ্টুডেণ্টে চাই আছা তোমালোকৰ কিতাপত যোনটো ফটোচিনথেচিছৰ বা ধৰি ললো ফটোচিনথেচিছ সালোক সংশ্লেষণ যোনটো টপিক আছে তাত তোমালোকে কি এটা মাত্ৰ ছবি দেখা আছে পাতখনৰ মাজত এটা প্ৰস্থছেদ আঁকি কাটি পেলাই দেখাই থোৱা আছে যে ইয়াৰ পৰা ইয়াত পোহৰ ৰশ্মি ইয়াত আহে তাৰপৰা ইয়াত ফটোচিনথেচিছ হয় কিন্তু কেনেকে হয় তোমালোকেতো বুজি পালানে দেখি পালানে যদি তোমালোকে দেখাই নাই কেনেকে বুজি পাবা ৰাইট সেইটোতো মুখস্থ কৰিব লাগিব সেই ক্ষেত্ৰত আমি চাৰ্পিয়ে কি কৰোঁ তোমালোকক সেই প্ৰস্থছেদটোৰ ভিতৰলৈ আমি তোমালোকক লৈ যাম সেই প্ৰস্থছেদটোৰ ভিতৰত তোমালোকৰ সন্মুখত পাতখন উলিয়াই নিম এজ এ 3D টেকনলজি আমি ইউজ কৰি তোমালোকে তাৰ ভিতৰত নিজে সোমাইছে বা নিজে দেখিবা যে বেলিটো আহি ইয়াত পৰিছে ইয়াত এনেকৈ এটিপি চিনথেচিছ হৈছে ইয়াৰ পৰা এনেকৈ খাদ্য উৎপন্ন হৈছে তাৰ পৰা এনেকৈ ডিষ্ট্ৰিবিউট হৈছে সেই বস্তুকেইটা যেতিয়া তোমালোকে নিজে দেখি পাবা বা চকুটো তোমালোকে যেতিয়া নিজে কাটি ডক্টৰৰ নিচিনা এটা এটা পাৰ্ট আঁতৰাই চাব পাৰিবা তেতিয়া তোমালোকে মুখস্থ কৰাৰ প্ৰয়োজনেই নাথাকে আৰু তাতে আহিব চাৰ্পিৰ সেই এফৰ্ট ৰাইট সেই 3D টেকনলজি ইউজ কৰা আৰু সেইটো আমি ইউটিউবত দিব নোৱাৰোঁ কাৰণ সেইটো হৈছে লাইভত আমি আনিব নোৱাৰোঁ সেইটো লিমিটেশ্যন বুলি কয় ইউটিউবত সেইটো লিমিটেশ্যন আছে যে আমি লাইভত টেকনলজি ইউজ কৰি পেলাই তোমালোকক দেখাই দিব নোৱাৰোঁ তাৰ কাৰণে আমাৰ এপত তোমালোকে এডমিশ্যন লোৱা এপত বহুত ধুনীয়াকৈ এইকেইটা বস্তু বুজাই থোৱা আছে যাৰ ফলত যিসকল লাষ্ট 40-50,000 ষ্টুডেণ্টে পঢ়িছে তেওঁলোকৰ সকলোৱে ক'বলৈ বাধ্য হৈছে তেওঁলোকৰ গাৰ্জেনে আমাক এতিয়া ফোন কৰি থেংক ইউ ক'বলৈ বাধ্য হৈছে আৰু একচুৱেলি আমি তাৰ কাৰণে বহুত বহুত ধন্যবাদ যে আপোনালোকে ফিডবেক দিছে যে আপোনালোকে বহুত বেছি বুজি পাইছে ৰাইট চ' এইখিনি হৈছে আমাৰ ষ্ট্ৰেংথ যে আমি আমাৰ ষ্টুডেণ্টক কি দিবলৈ আজি সক্ষম হৈছোঁ আৰু আমাৰ এডমিশ্যন লোৱাৰ লগে লগে আপোনালোকে কেৱল অকল এপতে নহয় লাইভতো ডাউট ক্লিয়াৰ কৰিব পাৰিব আমি ডাউটক প্ৰায়ৰিটিত ৰাখোঁ কিবা ডাউট হৈছে আপোনালোকে ঘৰত পঢ়িছে তাত ডাউট হৈছে আমাৰ হোৱাটছএপত আহক আমি হোৱাটছএপত আমরা ডিছকাছ কৰোৱাম যিসকলে এডমিশ্যন লৈছে মেইনলি তেওঁলোকে এপতো অপশ্যন আছে যে তেওঁলোকে ফিডবেক দি পিনে সোধক যে কি কুৱেশ্যন এইকেইটা কেনেকৈ কি হ'ল বুজি নাই পোৱা ছাৰ আৰু তাতে এপৰ মাজতো আমি লাইভ ছেশ্যনছ আহোঁ যাতে তেওঁলোকে আৰু তেওঁলোকক পাৰ্চনেলাইজড আমি গুৰুত্ব দিব পাৰোঁ যে কি হৈছে কি নাই হোৱা ৰাইট চ' এইখিনি সুবিধা পাবলৈ এডমিশ্যনটো ল'বই লাগিব চ' তাৰ কাৰণে আৰু যদি এতিয়াও কিবা কনফিউজন আছে আমাৰ যোনটো হেল্পলাইন নম্বৰ আপোনালোকক দি দিছোঁ 7 আপোনালোকে লিখি ল'ব এইটোত আপোনালোকে মেছেজ কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে এনিথিং চ' 7086811127 চ' হৈছে নে এইটো কেমেৰাত হোৱাইট অ'কে এবাৰ হোৱাইটত দেখাই দিছোঁ 7 অ'কে 7086811127 গতিকে এই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব পাৰে ফোন কৰিব পাৰে যে কেনেকৈ ধৰণে এডমিশ্যন প্ৰচেছটো আছে আপোনালোকে গোটেই গাইড কৰি দিব আৰু আজি এডমিশ্যনটো কেনেকৈ ল'ব সেইটো এটা লাষ্ট হিচাপে দেখাই দিওঁ ঠিক আছে ইয়াৰ পিছত আমি এডমিশ্যন কেনেকৈ ল'ম এবাৰ দেখাই দিওঁ চ' আমি এপত গ'লো তোমালোকৰ এণ্ড্ৰইড মোবাইল এটা হ'লেই হ'ল গোটেইটো ওলাই আছে এবাৰ চাই দিব এইফালৰ পৰা ইয়ালৈকে অ'কে চ' যেতিয়া এপত গ'লো আমি এক্সপ্ল'ৰ ছেশ্যনটোত যাম এই মাজত তলত থাকিব টেব হিচাপে চ' ইয়াতে একাডেমিক কোৰ্চ আমাৰ কি আছে চোৱা 6টা আছে ক্লাছ 10ৰ মেইনলি আমি কৈছোঁ যে ক্লাছ 10ৰ বৰ্তমান দেখাই লৈছোঁ 9ৰ কি হ'ব অলপ পিছত আহি আছোঁ চ' 10ৰ ধৰি ল'লোঁ আমি কি জেনেৰেল চায়েন্সটো এতিয়া আমি এডমিশ্যন ল'ম চ' জেনেৰেল চায়েন্সত গ'লোঁ ইয়াত আপোনালোকে দেখিব যে ইয়াৰ প্ৰাইচটো বৰ্তমান 2200 ইয়াত শ্ব' কৰি আছে ৰাইট চ' আপোনালোকৰ যদি এতিয়া এডমিশ্যন লয় তেতিয়া 2200 টকা দি পিনে এডমিশ্যনটো ল'ব লাগিব কিন্তু যিহেতু আপোনাক কৈ আছিলোঁ যে এইটো এটা স্পেচিয়েল এনাউন্সমেণ্ট হুইচ ইজ বিহু অফাৰ চলি আছে আৰু এইটো খালি বিহুলৈকে থাকিব আৰু ইয়াত আৰু এটা কুৱেশ্যন এনচাৰ অলপ পিছত দি আছোঁ 2200 ইয়াত আমি কি কৰিম এতিয়া এই কুপনটো এপ্লাই কৰিম চেক আউট কৰি লগে লগে কি কৰিম চাবা চ' উই উইল ডু
দেন ইয়াত এটা ভিউ কুপন অপশ্যন আছে ৰাইট চ' ভিউ কুপনত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমি ইয়াত এইটো চাওক বিহু স্পেচিয়েল কুপনটো অলৰেডি শ্ব' হৈ যায় আৰু তাত আমি জাষ্ট এপ্লাই ক্লিক কৰি দিলে হ'ল আৰু লগে লগে voila বঢ়িয়া চ' আমাৰ কুপন এপ্লাই হৈ গ'ল ইউ হেভ ছেভড ৱাও 726 rupees ছেভ হৈ গ'ল তোমাৰ আৰু এতিয়া এই প্ৰাইচটো চাওক ৰাইট অ'কে চ' এই প্ৰাইচটো হৈ গ'ল এতিয়া 1474 চ' 2200 টকাৰ পৰা চিধা বহুত বেছি ডিছকাউণ্ট হৈ গুচি গ'ল চ' মাৰ্কেটিং টিমৰ কামাল আপোনালোকৰ কাৰণে স্পেচিয়েলি আমাৰ মাৰ্কেটিং টিমে আপোনালোকে এই অফাৰটো দিছে আৰু তাৰ এনাউন্সমেণ্ট হিচাপে মই আজি আপোনালোকৰ আগত দেখাই দিছোঁ যে কি হৈ আছে স্পেচিয়েল অফাৰটো কি চ' ঠিক তেনেকৈ আপোনালোকে গোটেইকেইটা ছাবজেক্ট পাৰ্চেছ কৰি ল'ব পাৰে চেক আউট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট UPI পেজলৈ লৈ যাব গুগল পে' ফোন পে' পে'টিএম আপোনালোকে যিকোনো যিহৰ কোনো থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব ঠিক আছে চ' ই আপোনাক ডাইৰেক্ট পে'মেণ্ট পেজলৈ লৈ যাব আৰু ইয়াত হেৰি কৰাৰ লগে লগে পে'মেণ্ট কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ এডমিশ্যন কমপ্লিট হৈ যাব চ' আপোনাৰ ষ্টুডেণ্টৰ বা তোমাৰ এডমিশ্যন কমপ্লিট হৈ যাব আৰু ইয়াৰ লগত কিন্তু এটা কথা এইটো বাৰে বাৰে ক'ব লাগিব যে ইয়াত QR কোডো আছে QR কোড স্কেন কৰি পিনে পে'ও কৰি দিব পাৰিব চ' আপোনালোকে যদি আপোনাৰ মোবাইলত ফোন পে' জিপে নাই আপুনি বেলেগ এজনৰ পৰাও ল'ব পাৰিব যিজনৰ ওচৰত ফোন পে' জিপে আছে তেওঁক জাষ্ট এই কিউআৰটোত দেখুৱাই পিনে লোড হ'ব দিয়ক কিউআৰটোত স্কেন কৰি দিয়াৰ লগে লগে আপোনাৰ এডমিশ্যন প্ৰচেছ কমপ্লিট হৈ যাব কিন্তু আপোনাৰ একাউণ্ট এক্টিভ হ'ব বেলেগৰ মোবাইল দিও কৰিলেও হৈ যাব ঠিক আছে এইটো ডাউট টেনশ্যন ল'বলগীয়া একো নাই বেলেগৰ মোবাইল দিও আপোনালোকৰ পে'মেণ্ট কৰিলেও আপোনালোকৰ এডমিশ্যনটো কমপ্লিট হ'ব আৰু ইয়াৰ পিছত কি হ'ব চাব বহুতে এইটো কুৱেশ্যন কৰে যে ছাৰ ইয়াৰ আগত কেইদিনমানৰ আগত যে অফাৰ এটা আছিলে সেইটো কি হ'ল ছাৰ অফাৰটো কেনেকৈ হ'ব কি হ'ব এতিয়া মই কৈ দিছোঁ যে সেই অফাৰটো আমি এটা লিমিটেড টাইমৰ কাৰণে থাকে আমি HSLC যোনটো 2025 কেইদিনমানৰ আগত এটা আৰ্লি বাৰ্ড অফাৰ চলি আছিলে যোনটো শেষ হোৱাৰ পিছত যি চলি থাকোঁতে যিসকলে এডমিশ্যন ল'লেতো ল'লেই বাট শেষ হোৱাৰ পিছতো বহুতে ফোন কৰিছে যে ছাৰ অফাৰটো শেষ হ'ল আমাক লাগে কিন্তু এইটো মানে এইকাৰণে আমি চৰি যে অফাৰটো আমি এক্সটেণ্ড কৰিব নোৱাৰোঁ এইটো মাৰ্কেটিং টিমৰ ডিচিশ্যন থাকে বৰ্ড আমাৰ মেম্বাৰৰ ডিচিশ্যন থাকে যে অফাৰটো ইমান টাইমলৈকে আমি দিব পাৰিম চ' আমি সেইটো দিওঁ আৰু আপোনালোকে জানে যে এজন কিমান কষ্ট কৰি আমাৰ এডুকেটৰসকলে ছাৰ মেমসকলে কিমান কষ্ট কৰি আপোনালোকৰ কাৰণে এই কণ্টেণ্টটো বনায় তোমালোকৰ কাৰণে এই কণ্টেণ্টটো বনায় ৰাইট চ' তাৰ উপৰিও আমি কিমান এনিমেশ্যন ইউজ কৰোঁ যাতে তোমালোকে বুজি পোৱা চ' তাৰ কাৰণে আমি অফাৰটো বহুত টাইমলৈকে ধৰি ৰাখিব নোৱাৰোঁ যিসকলে অফাৰত লৈ এডমিশ্যন তেওঁলোকৰ কাৰণেতো বহুত ভাল বাট অফাৰত নোলোৱাসকলৰ কাৰণে উই আৰ ৰিয়েলি চৰি একচুৱেলি আমি এক্সটেণ্ড কৰিব নোৱাৰোঁ আৰু সেইকাৰণে কৈছে বিহু অফাৰটো যদি গুচি যায় তাৰপিছত কিন্তু বিহুলৈকে থাকিব অনলি তাৰপিছত আকৌ অফাৰটো নাইকিয়া হৈ যাব নৰ্মেল প্ৰাইচ হাই হৈ গুচি যাব চ' বিহুলৈকে যদি এডমিশ্যনটো লৈ লয় ডেট মিনছ ইউ উইল গেট দ্য অফাৰ আদাৰৱাইজ আকৌ আপোনাৰ দামটো বাঢ়ি গুচি যাব এতিয়া আহিম ক্লাছ 9ৰ কাৰণে এতিয়া ক্লাছ 9ৰখিনি এডমিশ্যন কেনেকৈ ল'ব এপতটো আমি ক্লাছ 10ৰখিনিহে দেখিম ৰাইট চ' আমি ক্লাছ 9ৰ এডমিশ্যন প্ৰচেছটো অলপ বেলেগ ধৰণৰ হৈ যাব কৈ দিছোঁ কেনেকৈ এতিয়া আমাৰ এপত ক্লাছ 9ৰ কণ্টেণ্ট আপলোড নাই এতিয়া তেন্তে এডমিশ্যন কেনে হ'ব কৈ দিছোঁ আমি অলৰেডি ইন প্ৰচেছত আছে নেক্সট 15 দিনৰ পৰা 30 দিনৰ ভিতৰত গোটেই ক্লাছ 9ৰ ছাবজেক্টকেইটাৰ কণ্টেণ্ট অলৰেডি এপত আহি যাব চ' নেক্সট 10-15 দিন ৰখি দিয়ক এপ্ৰিল মাহৰ ভিতৰত আমাৰ গোটেই ক্লাছ 9ৰ তোমালোকৰ যিকেইটা কণ্টেণ্ট আছে এপত শ্ব' হ'ব আৰু লগে লগে এডমিশ্যন ল'ব পাৰিবা আৰু তাৰ ফলত কি হ'ব তোমালোকে জানে আমি কেনেকৈ ধৰণে পঢ়াওঁ তোমালোকক 10লৈকে আমি গাইড কৰিম আৰু 10ত যেতিয়া তোমালোকে এটা ভাল ৰিজাল্ট কৰিবা এগেইন আমি তোমালোকক গাইড কৰিম 10ত তোমালোকে যদি 10ত আছা এতিয়াতো আমি গাইড কৰিমেই তোমালোকে এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব আৰু এখন ভাল কলেজত নাম ল'বলৈ সক্ষম হ'ব আৰু তাৰ উপৰিও আমি তোমালোকে ভৱিষ্যতে যি নিট এইমছ ডক্টৰ ইঞ্জিনিয়াৰ বা বেলেগ ধৰণৰ যি এণ্ট্ৰেঞ্চ এক্সামছ দিবা তাৰ কাৰণেও তোমালোকক অলৰেডি এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰোৱাইছোঁ যাতে তোমালোকে কেৱল মুখস্থ বিদ্যা নহয় এক সফল জীৱন পাবলৈ এটা মানে সফল কয় ন ছাকচেছ পাবলৈ সক্ষম হোৱা আমি তাত যাতে হেল্প কৰিব পাৰোঁ ৰাইট চ' সেইখিনি আছিলে আজিৰ এই ডিছকাশ্যন চ' ক্লাছ 9ৰখিনি অফাৰ এতিয়াতো আপোনালোকে ক'ব পাৰে যে ক্লাছ 9ৰ অফাৰটো শেষে হৈ যাব বিহুলৈকে ডোণ্ট ৱৰি আমি ক্লাছ 9ৰ যেতিয়ালৈকে পেকেজটো কমপ্লিটলি আপলোড নহয় তেতিয়ালৈকে অফাৰটো 9ৰ কাৰণে থাকি যাব 10ৰ কাৰণে আঁতৰি যাব পাৰে কিন্তু 9ৰ কাৰণে থাকি যাব চ' 10ৰখিনিৰ কাৰণে এতিয়া এডমিশ্যন লোৱাৰ টাইম অফাৰো চলি আছে ইয়াতকৈ ডাঙৰ ডিছকাউণ্ট আই থিংক আমাৰ চাৰ্পিত কেতিয়ালৈকে অহাও নাই আৰু নাহেও চ' দিছ ইজ দ্য মষ্ট ডিছকাউণ্টেড প্ৰাইচ ইউ আৰ গেটিং ৰাইট নাও ষ্টুডেণ্টছ চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন যে আপোনালোকে কোন ক্লাছৰ এতিয়া এডমিশ্যন এপত চলি আছে ক্লাছ 10ৰ 9ৰ নেক্সট সপ্তাহৰ বা 10 দিনৰ ভিতৰত ষ্টাৰ্ট হ'ব আৰু
এডমিশ্যন প্ৰচেছটো দেখাই দিলোঁ আৰু বেলেগৰ মোবাইলৰ পৰা কৰিলেও আপোনালোকৰ এডমিশ্যন কমপ্লিট হ'ব আৰু কিবা যদি ডাউট থাকে আপোনাক হেল্পলাইন নম্বৰটো দিলোঁ তাত ফোন কৰিলেও হ'ল আৰু তাৰ উপৰিঞ্চি যিসকল গাৰ্জেনে আমাক বাৰে বাৰে সুধি আছে যে টিউশ্যন ল'লে মানে টিউশ্যন কৰিবলৈ জেগা পোৱা নাই বহুত দূৰ যাব লাগে বা ষ্টুডেণ্টৰ বহুত অহা যোৱা কৰা টাইমটো বেছি দীঘলীয়া হৈ যায় গধূলি হৈ যায় বা ষ্টুডেণ্টে ভাল ওচৰত পাজে মানে পোৱা নাই আৰু চব ছাবজেক্ট ভাল পোৱা জেগা এটা পোৱা নাই চ' তাৰ সকলো এনচাৰ হৈছে চাৰ্পি চ' চাৰ্পিয়ে যিখিনি ভৰসা আপোনালোকক দিছে সেইমতে আপোনালোকৰ এক্সপেক্টেশ্যন পূৰা কৰিবলৈ যোৱাবাৰ সক্ষম হৈছে তাৰ আগৰবাৰো সক্ষম হৈছে তাৰ কাৰণে আপোনালোকৰ ইয়াত আজি আমি উপস্থিত আছো চ' থেংক ইউ ছ' মাছ চ' এইখিনি আছিলে আজিৰ ডিছকাশ্যন চাৰ্পিৰ বিহু স্পেচিয়েল অফাৰ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'